অধিকন ক'ত থলা? অধিকন নাই। আৰু একদম দিলা না একদম দিলা। আৰু একদম দিলা না একদম দিলা। আজি তৰুণ গগৈ ছাৰে মনত কৰিছে ছাৰ নাই কিন্তু তেখেতৰ পুত্ৰক আমাক দি থৈ গৈছে। আমি আশাবাদী গৌৰৱ গগৈ ডাঙৰীয়াক আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি এখন নতুন অসম ছাৰে যেনেকৈ আমাক এখন নতুন বৰ অসম দি থৈ গৈছে। গৌৰৱ গগৈ জিন্দাবাদ মই দেউতা বুলি ভাবো আৰু সেই তৰুণ গগৈ ছাৰৰ এই পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াক আজি আমি যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে। তেখেতক পুষ্প আদৰণি জনাইছো আৰু আমি তেখেতৰ নেতৃত্বত এখন সুন্দৰ অসম সমৃদ্ধিশালী অসম য'ত থাকিব জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একতাৰ দোলেৰে পাবাদী। মই গৌৰৱ গগৈ ডাঙৰীয়াক আমাৰ সকলোৰে উদ্দেশ্যে দুআষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছো। আজি যোৰহাট জিলা কংগ্ৰেছ দ্বাৰা আয়োজিত এইখন আদৰণি অনুষ্ঠানত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি পুতুল বৰগোহাঁই ডাঙৰীয়া, জিলা সতীৰ্থসকল, প্ৰাক্তন আমাৰ ৰাজ্যিক NSY সভাপতি কৃষ্ণানু বৰুৱা ডাঙৰীয়া আৰু ইতিমধ্যে আমাৰ মাজত উপস্থিত ডাঙৰীয়া ব্লক সভাপতিসকল, মণ্ডল